Good morning everyone. আপোনালোকে যোৱা কালি যেতিয়া অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত নোটিছখন দেখা পালে গুটেইখিনি পোষ্টৰ বিষয়ে আপোনালোকে গম পালে তাৰে পিছত নিশ্চয় আপোনালোকে শুনা পাই আছে যে গুটেইবোৰৰে ইন্টাৰভিউ একেলগে হ'ব মানে এবি ইউবি এপিআৰও হোম গাৰ্ড এণ্ড সিভিল ডিফেন্স বা এপিআৰও যিমানবাৰ পোষ্ট ওলাইছিলে গুটেইকেইটাৰে ইন্টাৰভিউ হ'ব আৰু 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আজিৰ এই ভিডিওটোত আপোনালোকে নিজৰ মন্তব্য কমেন্টত জনাব প্ৰথমতে আপোনালোকক কও যে ইন্টাৰভিউ যদি একেলগে হয় এতিয়ালৈকে এডমিট কাৰ্ড বা কোনো ধৰণৰ ডাইৰেক্টলি ইনফৰমেশন দিয়া নাই যে একেলগে ইন্টাৰভিউ হ'ব যদি এডমিট কাৰ্ডত আপোনালোকৰ গুটেই গিটাৰে ইন্টাৰভিউ এটা টাইমতে হয় মানে ধৰি লৈছো মই এজন সায়েন্সৰ ষ্টুডেন্ট মই এবি টু এপ্লাই কৰিছো ইউবি টু এপ্লাই কৰিছো এপিআৰ টু এপ্লাই কৰিছো আৰু মোৰ এনসিসিএস এ কাৰণে মই সিভিল ডিফেন্সটো এপ্লাই কৰিছো মানে মোৰ ইন্টাৰভিউ যদি এটা হয় তেতিয়া হলে কিমান বেছি ভাল হ'ব কিমান বেছি বেয়া হ'ব লগতে আপোনালোকৰ লগতো গুটেইখিনি সম্পৰ্ক থাকি এই ভিডিওটো বনোৱা হৈছে ভিডিওটো সম্পূৰ্ণ কৰি চাব আৰু এইখিনিতে কও যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব নাপাৰিব কাৰণ সুন্দৰ ইনফৰমেশন আপোনালোকে পাই থাকিব এতিয়া কথাটো হল কি যদি এই ইন্টাৰভিউ এটা হয় গুটেইবোৰ পোষ্টৰে লোক লাগি মানে ধৰি লওক দুটা ষ্টুডেন্ট আছে এটা আৰ্টছৰ এটা সায়েন্সৰ আৰ্টছৰ খিনি কোড এপ্লাই কৰিছে এবি আৰু ইউবি এপ্লাই কৰিছে যদি 12 পাস হয় আৰু এনসিসি যদি আছে তেতিয়া হলে সিভিল ডিফেন্স আৰু হোম গাৰ্ডত এপ্লাই কৰিছে আৰু যদি সায়েন্সৰ হয় এপিআৰ টু এপ্লাই কৰিছে এবি ইউবি টু এপ্লাই কৰিছে লগতে এনসিসি থাকিলে তেও সিভিল ডিফেন্স আৰু হোম গাৰ্ডতো এপ্লাই কৰিছে নাইবা ড্ৰাইভাৰ সাইভাৰ যিমান পোষ্ট আছে গুটেইবোৰতে এপ্লাই কৰিছে এতিয়া ইন্টাৰভিউ যদি এটা হ'ব গৈ আছে তেতিয়া হলে কিমান বেছি লাভ হ'ব কিমান বেছি লস হ'ব মানে ধৰি লৈছো মই এপিআৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলো এপিআৰৰ যেটো অলপমান কাট অফ কম যায় সায়েন্সৰ ষ্টুডেন্ট থাকা কাৰণে মানে ইমানো বেছি নহয় কিন্তু অলপমান কম যায় এতিয়া ধৰি লৈছো এবিত অলপ কাট অফ বেছি যায় কাৰণ তাতে সকলোবোৰে বহুত বেছি কষ্ট কৰে ৰানিং আৰ্টছৰ হক সায়েন্সৰ হক গুটেইখিনিয়ে লগ লাগি কষ্ট কৰে কিন্তু তাতে অলপমান যুদ্ধটো কম্পিটিশনটো বেছি হয় আৰু সেই কম্পিটিশনত যদি আপোনালোকৰ ইন্টাৰভিউটো বাইলাক ভাল হৈ গল আৰু যদি কিবা কাৰণত নাম্বাৰ কম পালে প্ৰিফাৰেন্সটো তেওঁলোকে এবি ইউবি দিব মানে কেনেকুৱা ধৰণৰ হ'ব পিছত হেতু গম পোৱা যাব ৰিটেন টেষ্ট একেলগে হ'ব নে ফিজিক্যাল টেষ্ট একেলগে হ'ব হেতু সময়ত গম পোৱা যাব এডমিট কাৰ্ড আহিলে গম পোৱা যাব এতিয়া সায়েন্সৰ ষ্টুডেন্ট আৰু আৰ্টছৰ ষ্টুডেন্টৰ মাজত ফিজিক্যালৰ এটা পাৰ্থক্য আছে আপোনালোকে যিমান বেছি কলেও মই ইমান বছৰে এটা বস্তু গম পাইছো যিখিনি লৰা ছোৱালীয়ে ৰানিংত বহুত বেছি ভাল তেও পৰীক্ষাৰ ফালৰ পৰা অলপমান হলো ল হৈ যায় মানে এইটো নহয় যে পঢ়িব নোৱাৰে বা পঢ়ি থাকিব পাৰে এনেকুৱাও নহয় কিন্তু ৰানিংত বেছি ফোকাস কৰাৰ লগে লগে পঢ়াটো অলপমান দূৰত গুচি যায় যাৰ ফলত যদি সায়েন্সৰ ষ্টুডেন্ট হয় তেও ৰানিংত অলপমান পিছত আহে আৰু পঢ়াটো তেওঁৰ ঠিকে থাকে গতিকে ৰিটেন টেষ্টত অলপমান বেছি কম্পিটিশন হ'ব গৈ আছে যদিহে এটা ইন্টাৰভিউ হয় যদি ফিজিক্যাল টেষ্ট সায়েন্সৰ ষ্টুডেন্টটো পাস কৰে আৰ্টছৰ ষ্টুডেন্টটো পাস কৰে ধৰি লৈছো দুজন ষ্টুডেন্ট এজন আৰ্টছৰ এজন সায়েন্সৰ আৰ্টছৰ জনো 30 পাইছে ফিজিক্যালত সায়েন্সৰ জনো 30 পাইছে কম্পিটিশনটো ৰিটেনত হ'ব এতিয়া ৰিটেনত এনেকুৱা নহয় যে আৰ্টছৰ জনে নোৱাৰিব পাৰিব সায়েন্সৰ জনৰ কাৰণে কিছুমান বস্তু অলপমান ইজি হ'ব কাৰণ আৰ্টছৰ ষ্টুডেন্টটোৱে ম্যাথছটো এৰিব অলপ দেৰি হৈ যায় লগতে ইংলিশটো অলপমান দূৰত থাকি যায় কিছুমানৰ আৰু কিছুমানৰ আকৌ কি হয় অলপমান পঢ়াখিনি কমাই দি মানে মাইন্ডটো কত লগাব লগা হয় ফ্যামিলিত লগাব লগা হয় ফ্যামিলি প্ৰেসাৰ আহি যায় অলপমান আছে প্ৰবলেম নাথাকা নহয় প্ৰবলেম আছে আপোনালোকৰ মন্তব্যখিনি কমেন্টত জনাব হয়নে নহয় যদি ইন্টাৰভিউ এটা ৰানিং হয় মানে কেনেকুৱা হয় মই ধৰি লৈছো এবি ইউবি ৰানিং কৰিলো মই পালো 30 আৰু এপিআৰ ৰানিং কৰিলো 30 যদি ৰিটেন টেষ্ট যদি এটা হয় দুটা হল হয় বা মই যদি দুটা ইন্টাৰভিউ দিলো হয় ফিজিক্যালত তেতিয়া হলে মোৰ কিবা এটাত নহয় কিবা এটা চান্স থাকিলে হয় এতিয়া যদি এটা ইন্টাৰভিউ হয় মইতো এটা পোষ্ট পাম বাৰু যদি পাস কৰো বাইলাক কিবা কাৰণ বেয়া হৈ গল মই 25 পাই গলো বা 26 পাই গলো যদি এপিআৰ পোৱাৰ চান্স আছিল এবি ইউবিত নাপাবও পাৰো তেনেকুৱা হৈ যাব যে নহক এতিয়া পুৰা ফুললি ইনফৰমেশনটো তেতিয়া পাম যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব এডমিট কাৰ্ডত আপোনালোকৰ লিখা থাকিব ওপৰৰ লাইনটোত যে আপুনি কোড পোষ্টত এপ্লাই কৰিছে এবি ইউবি এপিআৰ হোম গাৰ্ড এণ্ড সিভিল ডিফেন্স বা ফোর্থ গ্ৰেড ড্ৰাইভাৰ জি আছে যিমান আছে গোটেইখিনি পোষ্টৰ আপোনালোকৰ যদি ইনফৰমেশন আহি যায় তেতিয়া কথাটো গম পোৱা যাব এতিয়া লৰা ছোৱালীখিনিয়ে মই এটাই বিচাৰো নিজৰ ফালৰ পৰা 100% দিয়ক বেষ্ট টু বেষ্ট দিয়ক আপোনালোকৰ জানো
এই প্ৰেক্টিছটোৱে আপোনাৰ এটা সপোন পূৰণ কৰিব পাৰে আপুনি কমেণ্টত জনাব যে আপুনি ইণ্টাৰভিউটো গোটেইকেইটা পোষ্টৰে একেলগে হোৱাটো বিচাৰে নে নিবিচাৰে মানে এ বি ইউ বি একেলগে হওক এ বি আৰু ইউ বিটো একেলগে হ'ব এ পি আৰু খিনি একেলগে হ'ব লাগে নে এ বি ইউ বিৰ লগত নে নালাগে আপোনালোকৰ মন্তব্য কমেণ্টত জনাব যিয়ে নহওক ভিডিঅ'টো এইকাৰণে বনাইছোঁ আপোনালোকৰ মন্তব্যবোৰ কমেণ্টত জনাব নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব টেলিগ্ৰামৰ এটা লিংক দিয়া আছে তাতে গৈ আপোনালোকে সকলো ইনফৰমেশ্যন পাই থাকিব অফিচিয়েল ৱেবছাইট নটিফিকেশ্যন লগতে আপোনালোকে তাতে কুৱেশ্যন আনচাৰো পাব গৈ তাতে জইন হৈ ল'ব পাৰে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম